অসম গণ পৰিষদ আৰু বিজেপিৰ মিত্ৰতা সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কিছু মন্তব্য আগবঢ়ায়। ডিব্ৰুগড়ত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ডিব্ৰুগড়ৰ বাতাবৰণ কেনেকুৱা, ৰাজনৈতিক পৰিৱেশ কেনেকুৱা আৰু ফলাফল কেনেকুৱা হ'ব সেই সন্দৰ্ভতো কিছু বক্তব্য ৰাখে। নাই, ঠিকে চলি আছে, আগৰ লগত ভালে চলি আছে। অকণমান এতিয়া চাওক, নিৰ্বাচন আহিলে সকলোবিলাকে এক্টিভ নহয়, প্ৰ এক্টিভ হয়। গতিকে প্ৰ এক্টিভ হ'লে তাত বিজেপিও ক'ৰবাত প্ৰ এক্টিভ, অগপও ক'ৰবাত প্ৰ এক্টিভ। নিৰ্বাচনৰ সময়ত এই পৰিৱেশটো বেলেগ। নিৰ্বাচনৰ আগৰ ছমাহ, নিৰ্বাচন হোৱাৰ পিছত আপুনি পৰিৱেশটো চাওক। গতিকে নিৰ্বাচন হোৱাৰ আগৰ পৰিৱেশটোত সকলো ৰাজনৈতিক দলে নিজৰ নিজৰ প্ৰাৰ্থী বা নিজৰ নিজৰ চিম্বলত ইলেকশ্যন খেলিব বিচাৰে। বিজেপিও বিচাৰে, বিজেপিও বিচাৰে। গতিকে তাৰ মাজত আমাৰ বুজাবুজি আছে আৰু আমি কৰিয়ে আছোঁ ইমান বছৰ। হৈ যাব, বিজেপিৰ লগত কোনো ইছ্যু নাই বিশেষ। ডিব্ৰুগড় 6টা সমষ্টিৰ ভিতৰত ক'ৰবাত নতুন মুখ দেখাৰ সম্ভাৱনা আছে নেকি? চাই লওঁ, এতিয়া আমাৰ গোটেইখিনি বিষয় চৰ্চা চলি আছে, আলোচনা চলি আছে। গতিকে ক'ৰবাত নতুন মুখ দেখা পাবও পাৰে, এনেকুৱা আজি মই ক'ব নোৱাৰোঁ যে দেখা নাপাবা বুলি, পাবও পাৰে দেখা। সম্ভাৱ্য এনে প্ৰথম তালিকা 25 ফেব্ৰুৱাৰীৰ পিছত আমাৰ বাকী আমাৰ 25 তাৰিখলৈকে আমাৰ যিটো ৰাইজকুমাৰী ইণ্টাৰনেল যিটো আমি ডেম'ক্ৰেটিক যিটো আমি এটা আমাৰ ছিষ্টেম আছে, মত মানে বিনিময় বা মত সংগ্ৰহ, আমি সেই মত সংগ্ৰহটো আমি কালি পৰহিৰ পৰা আৰম্ভ কৰিম। গতিকে এই মত সংগ্ৰহ কৰাৰ পিছত আমি এটা এটা সমষ্টিৰ কাৰ্যকৰ্তাৰ মনোভাৱ কি আছে এইখিনিও আমি অকণমান চালি জাৰি চাব লাগিব। লগতে বাকী ছাৰ্ভে ইত্যাদিৰ যে ৰিপৰ্ট আহিছে বা ৰিপৰ্ট কাৰ্ড যিটো, ৰিপৰ্ট কাৰ্ডখিনিও আমি চাই লওঁ। নাই, ঠিকে চলি আছে, আগৰ লগত ভালে চলি আছে। অকণমান এতিয়া চাওক, নিৰ্বাচন আহিলে সকলোবিলাকে এক্টিভ নহয়, প্ৰ এক্টিভ হয়। গতিকে প্ৰ এক্টিভ হ'লে তাত বিজেপিও ক'ৰবাত প্ৰ এক্টিভ, অগপও ক'ৰবাত প্ৰ এক্টিভ। নিৰ্বাচনৰ সময়ত এই পৰিৱেশটো বেলেগ। নিৰ্বাচনৰ আগৰ ছমাহ, নিৰ্বাচন হোৱাৰ পিছত আপুনি পৰিৱেশটো চাওক। গতিকে নিৰ্বাচন হোৱাৰ আগৰ পৰিৱেশটোত সকলো ৰাজনৈতিক দলে নিজৰ নিজৰ প্ৰাৰ্থী বা নিজৰ নিজৰ চিম্বলত ইলেকশ্যন খেলিব বিচাৰে। বিজেপিও বিচাৰে, বিজেপিও বিচাৰে। গতিকে তাৰ মাজত আমাৰ বুজাবুজি আছে আৰু আমি কৰিয়ে আছোঁ ইমান বছৰ। হৈ যাব, বিজেপিৰ লগত কোনো ইছ্যু নাই বিশেষ। ডিব্ৰুগড় 6টা সমষ্টিৰ ভিতৰত ক'ৰবাত নতুন মুখ দেখাৰ সম্ভাৱনা আছে নেকি? চাই লওঁ, এতিয়া আমাৰ গোটেইখিনি বিষয় চৰ্চা চলি আছে, আলোচনা চলি আছে। গতিকে ক'ৰবাত নতুন মুখ দেখা পাবও পাৰে, এনেকুৱা আজি মই ক'ব নোৱাৰোঁ যে দেখা নাপাবা বুলি, পাবও পাৰে দেখা। সম্ভাৱ্য এনে প্ৰথম তালিকা 25 ফেব্ৰুৱাৰীৰ পিছত আমাৰ বাকী আমাৰ 25 তাৰিখলৈকে আমাৰ যিটো ৰাইজকুমাৰী ইণ্টাৰনেল যিটো আমি ডেম'ক্ৰেটিক যিটো আমি এটা আমাৰ ছিষ্টেম আছে, মত মানে বিনিময় বা মত সংগ্ৰহ, আমি সেই মত সংগ্ৰহটো আমি কালি পৰহিৰ পৰা আৰম্ভ কৰিম। গতিকে এই মত সংগ্ৰহ কৰাৰ পিছত আমি এটা এটা সমষ্টিৰ কাৰ্যকৰ্তাৰ মনোভাৱ কি আছে এইখিনিও আমি অকণমান চালি জাৰি চাব লাগিব। লগতে বাকী ছাৰ্ভে ইত্যাদিৰ যে ৰিপৰ্ট আহিছে বা ৰিপৰ্ট কাৰ্ড যিটো, ৰিপৰ্ট কাৰ্ডখিনিও আমি চাই লওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।